স্বৰ্গ মৰ্ত্য আৰু পাতাল কলৈকো নাযায় সকলো আলোচনাৰ পাতনি মোক লগত লৈহে নেৰে কিন্তু আজি কিয় তেওঁ মৃত্যু থপৰিৰ পৰা মনে মনে গুচি গ'ল সেই কথা মই একোৱেই বুজি নাপালোঁ নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনা লক্ষ্মীনাৰায়ণৰ যুগল চৰণ দৰ্শন হয় কিন্তু আজি তাৰ পৰাহে বঞ্চিত আপুনি ঠিকেই কৈছে দেৱৰক্ষী আজি কিন্তু প্ৰথমবাৰৰ বাবে এই বৈকুণ্ঠপুৰী বিষ্ণুবেহী এই কোনোদিনে মোক লগত দিনাৰ নাথাকে কিন্তু দেৱৰক্ষী আজিহে তাৰ ব্যতিক্ৰম দেৱী মহাপ্ৰভু আৰু অলপদিনৰ পাছতে মহাপ্ৰভুৱে চাৰিওফালে কেৱল পানীয়ে পানী থাকিব দেৱী পানীয়ে পানী মইতো তাকেই ক'বলৈ গৈছিলো মই কৈলাসলৈ তাত দেখিলো ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন দেৱী গুপ্ত আলোচনা আৰু তাত কি দেখিলে জানা ব্ৰহ্মাকন্যা সৰস্বতী দেৱী সৰস্বতী আৰু শিৱৰ ভাজ্য পাৰ্বতী সেই আলোচনাত ভাগ লৈছে দেৱী কিন্তু তোমাকহে নেদেখি মই বৰ আচৰিত হৈ পৰিলো দেৱী মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্বকে তাৰ ভাগ বতৰা শেষেই কৰি পেলালে সঁচা মিছা জানিবা নহয় মই গৈ পোৱাৰ লগে লগে মহাদেৱে টুটুকি আহিছে বুলি মোক এটেকিংহে কৰিলে সেইবাবে দেৱী মই তাত এখন লৈ নাথাকি পোনে পোনে বৈকুণ্ঠ পালো দেৱী মহাপ্ৰলয়ৰ সূচনা হৈছে আৰু কি জানা দেৱী দেৱী তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী এই মহাপ্ৰলয়ৰ সময়ত এই দাসস্ত্ৰবোৰৰ দায়িত্ব কাক দিছে জানা তোমাক
যিমানবোৰ জীৱ জন্তু আছে সেইবোৰৰে দায়িত্বহে নিশ্চয় মোকেই প্ৰদান কৰিছে নহয় জানো নাই দিয়া দেৱী তোমাক নাই দিয়া সেইবোৰৰ দায়িত্ব দিছে মোৰ ভাইজ পাৰ্বতী দেৱী পাৰ্বতী দুয়োজনীৰ মনত যে কি যে অপাৰ আনন্দ তুমিও তাত থকা হলে সেই আনন্দই ভাগ কৰি পাৰিলাহেঁতেন সময়ত নাৰীয়ে ধৰিব পাৰে কিন্তু দেখি কিয় বাৰু বিষ্ণুৱে আজি তোমাক প্ৰত্যাখ্যান কৰে গোপতে গোপতে নতুন সৃষ্টিৰ পাতলি মেলিছে সেই কথাহে বুজি নাপালে সেই সৃষ্টিৰ পাতলি মোকে পাখি কৰি কাৰ্য কৰা তুমি মহত্যলৈ খুবি পৰিম তুমি মহত্যলৈ ঘৰ কৰিম দেৱী তুমি মহত্যলৈ ঘৰি পৰিম এবাৰ মই যি কামলৈ মনস্থ কৰিছো তাৰ পৰা আৰু মই বিচলিত নহওঁ তুমি কাৰ্য নকৰিবা দেৱী তুমি এনে কাৰ্য নকৰিবা